নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ শাৰদীয় দুৰ্গা পূজাৰ ব্লগ জনালোঁ। বন্ধু বান্ধৱীসকল, যিহেতু আমাৰ অতি মৰমৰ শিল্পী জুবিন দা আমাৰ মাজত নাই, গতিকে মোৰ দৰে সকলো জুবিন দাৰ অনুৰাগীৰ মনত আজি বহুত বেজাৰ। মই যিহেতু এপক্সিৰ ওপৰত কিছুদিনৰ পৰা কাম কৰি আছোঁ, গতিকে তেওঁৰ প্ৰতি সন্মান তথা আমাৰ ঘৰৰ প্ৰতিজন সদস্যই যেন পুৱা গধূলি জুবিন দাক চকুৰ আগত ৰাখি আমাৰ মনৰ মাজত ৰাখিব পাৰোঁ, মই সেই প্ৰয়াসেৰেই তেখেতৰ ফটো সম্বলিত এটা ঘড়ী তৈয়াৰ কৰিলোঁ আৰু আমাৰ আগৰ ঘৰৰ ঘড়ীটো আঁতৰাই এইদৰেই জুবিন দাক আমাৰ মাজত ৰাখিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি যেতিয়াই সময় চাবলৈ ঘড়ীটোৰ ফালে চাম, তেতিয়াই আমাৰ মৰমৰ শিল্পী জুবিন দাক দেখা পাম। এইটো আমাৰ এজন শুভাকাংক্ষীয়ে অৰ্ডাৰ কৰিছে, চেষ্টা কৰিছোঁ তেখেতে যেনেধৰণে বিচাৰিছে তেনেকৈ বনাবৰ কাৰণে। আৰু এই তিনিটা ঘড়ী মই যিকোনো ৰাজহুৱা স্থানত প্ৰদান কৰিম বুলি ভাবিছোঁ, সেইবুলিয়ে তৈয়াৰ কৰি আছোঁ। গতিকে আমাৰ এই প্ৰচেষ্টা কেনেকুৱা হৈছে আপোনালোকে জনাবচোন, কিয়নো আমি সাধাৰণ মানুহ হিচাপে সৰু সৰু কামবিলাকত লৈ সুখী হৈছোঁ। গতিকে আমি যি পাৰোঁ আমাৰ কামৰ যোগেদি আমি কেনেকৈ জুবিনদাক সন্মান জনাব পাৰে তাৰ কাৰণে সাধাৰণভাৱে চেষ্টা এটা কৰিছোঁ। ধন্যবাদ।